কবিতাৰ শিৰোনাম ধেমাজিৰ সাধু। কথা মিহিৰ কুমাৰ বৰুৱা। ঢল বাগৰিছে জীয়াঢলৰ, কেউদিশে কেৱল পানী, পানী আৰু পানী। বানৰ তাণ্ডৱত কঁপিছে ধেমাজিৰ বৰঘৰ, মথাউৰিৰ খহনীয়াই মাতিছে অস্তিত্বৰ সংকট। প্ৰকৃতিৰ সংহাৰী লীলাই জাৰি কৰিছে মৃত্যু পৰোৱানা। ক্ষণে ক্ষণে সলনি হৈছে ধেমাজিৰ ভূগোল। উন্মত্ত জীয়াঢলৰ বুকুত জাহ গৈছে হেঁপাহৰ গাঁওবোৰ। যি গাঁৱত থাকে জীৱনৰ সপোন, যি গাঁও আমাৰ অতিকে আপোন। এক অভিশপ্ত মুহূৰ্ত 15 আগষ্ট 2011 খ্ৰীষ্টাব্দ। কাল ৰূপ ধৰি উফন্দি উঠিল ধেমাজিৰ গাই নদী। ধান বান হৈ গ'ল ভাইকন ৰূপাহঁতৰ সোণৰ সংসাৰ। চকুৰ আগত ভাহি উঠে গছৰ ডালত আশ্ৰয় লোৱা সেই দুৰ্ভগীয়া পৰিয়ালটিৰ জীয়াই থকাৰ শেষ বাসনাৰ ছবিখন। হৃদয়ত আজিও প্ৰতিধ্বনিত হয় সিহঁতৰ মৃত্যুকাতৰ শেষ আৰ্তনাদ। বচোৱা, 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 আমাক বচোৱা। শুকান বালিৰ তলত আজি ধেমাজি শস্যৰ পথাৰ। আঘোণৰ ন খাবলৈও নাই লখিমী পথাৰৰ সোণগুটি। বোৱনী দাৱনীও হ'ল ঠিকনাবিহীন। হান্দিয়া কাঁচিখন ধোৱা মাৰল ঘৰটিও নাঙল যুঁৱলিৰে সৈতে ঠেহ পাতি উটি গুচি গ'ল। গাই নদীৰ পাৰত, জীয়াঢলৰ পাৰত এজাক আৰ্ত লোকৰ শোকাত বন্যা। আকাশ উকা, পথাৰ উকা, ৰাজপথতো ধ্বংসৰ চানেকি। ধেমাজিত কোনে গাব আজি নৈপৰীয়াৰ জয়গান? মাত মৰাই আৰু কিমান বব মেঘ মৰা বোজা। গেৰুকা মুখৰ নদী বান্ধেও দিব ওলাইছে মজা। জীয়াঢলক ভেটিবলৈ, গাই নদীক ৰুধিবলৈ আগবাঢ়ি আহিছে ৰজাঘৰীয়া পৃষ্ঠপোষকতা। দলং সাজিব, মথাউৰি বান্ধিব, আমোলা বিষয়াৰ আঙুলি পাবত সৃষ্টি হ'ব 60-40 হেজাৰখন পাটিগণি। এয়াই আজি ধেমাজিৰ কালজয়ী সাধু। এয়াই আজি ধেমাজিৰ কালজয়ী সাধু। ধন্যবাদ।